পৰা বগা পায়খানাৰ পৰা আপোনালোকৰ মুৰ্গীক বচাব কেনেকুৱাকৈ আৰু বেমাৰটো কিয় হয় কেনেকুৱা হয় বেমাৰটোৰ উৎপত্তি কেনেকুৱা হয় আৰু ইয়াৰ যিটো ট্ৰিটমেণ্টটো কেনেকুৱা কৰিব আপোনালোকে সেইটো টপিক লৈ আজি আলোচনা চ' আপোনালোকে ভিডিঅ স্কিপ নকৰি সম্পূৰ্ণ চাব और যদি নতুন আছে চ্যানেল নিশ্চয় সাবস্ক্রাইব কৰিব আৰু বেল আইকন ক্লিক কৰিব আৰু ফেসবুক পেজত যদি চাই আছে নিশ্চয় পেজখন ফলো কৰিব কাৰণ নেক্সট ভিডিঅ'ৰ আপডেট পাবলৈ আৰু কথাটো হৈছে যে আপোনালোকৰ যদি বগা বা সোণা পায়খানা যিটো কক্সিডাইজ বা ৰঙা পায়খানা হওক বা এইবিলাক পায়খানাৰ কাৰণে মুৰ্গী কিন্তু মৰ্টেলিটি হৈ যায় ডায়ৰিয়া হোৱাৰ পিছত মানে সোণা পায়খানা যিটো এইটো ডায়ৰিয়া এক প্ৰকাৰ সেই ডায়ৰিয়াটো হোৱাৰ পিছত কিন্তু মুৰ্গী মৰ্টেলিটি হৈ যায় এই মৰ্টেলিটি হোৱাৰ কাৰণে কি কাৰণে এই সোণা পায়খানাটো হয় কিহৰ ক'ৰ পৰা উৎপত্তি হয় আৰু ইয়াৰ ট্ৰিটমেণ্ট কেনেকুৱা হ'ব কি মেডিচিন দিলে ইয়াৰ ভাল হৈ যাব ট্ৰিটমেণ্ট দিয়াৰ পিছত চ' এতিয়া মূল কথাটো হৈছে যে আপোনালোকৰ যিটো সোণা পায়খানা উৎপত্তি হয় চাৰি পাঁচটা কাৰণত যিটো বগা ডায়ৰিয়া হয় মুৰ্গীৰ বগা পায়খানা যিটো কৰে বা চকলেট কালাৰৰ পায়খানা কৰে যিটো ৰেড কালাৰৰ পায়খানা কৰে মানে ৰক্ত পায়খানা যিটো টেষ্ট যায় মুৰ্গীৰ পায়খানাৰ লগত এইবিলাক চব ট্ৰিটমেণ্ট এটা মেডিচিন দিলেই আপোনালোকৰ কিন্তু কাম হৈ যাব জাষ্ট এটা মেডিচিন আপোনালোকে যদি ইউজ কৰে নিশ্চয় আপোনালোকৰ ট্ৰিটমেণ্ট দিলে ভাল হৈ যাব গেৰাণ্টি কিন্তু এইবিলাক যদি ট্ৰিটমেণ্ট আপোনালোকে নকৰে কিন্তু আপোনালোকৰ মুৰ্গীখিনি মৰ্টেলিটি হৈ যাব পাৰে এইটো বহুত মই দেখা পাইছোঁ এইবিলাক ডায়ৰিয়া হোৱাৰ পিছতো কিন্তু বহুত মুৰ্গী মৰ্টেলিটি হৈ যায় চ' এইবিলাক কথা এইটো কথাটো হৈছে যে আপোনালোকৰ এইবিলাক বেমাৰ ক'ৰ পৰা উৎপত্তি হয় কেনেকৈ আৰম্ভ হয় এক নম্বৰ কথাটো হৈছে আপোনালোকৰ মুৰ্গীক যদি আপোনালোকে পানী যিখিনি পৰ্যাপ্ত পানী দিয়া নাই মানে যিখিনি পানী খাব সেই পানীখিনি আপোনালোকে দিয়া নাই ধৰি লওক 1 লিটাৰ পানী খাব এজন মুৰ্গীয়ে বা এটা মুৰ্গীয়ে তেতিয়া আপোনালোকে 1 লিটাৰৰ জেগাত আধা লিটাৰ দিছে পাৰ ডে চ' সেই হিচাপত পানী যদি তুলনামূলকভাৱে কম দিয়ে তাৰ কাৰণে এই ডায়ৰিয়াটো হ'ব পাৰে বা সোণা পায়খানা হ'ব পাৰে কক্সিডাইচিছো হ'ব পাৰে 2 নম্বৰ কথাটো হৈছে ৱেডাৰ চেঞ্জ হৈ ফটককৈ ঠাণ্ডা আহি গৈছে বা গৰম আহি গৈছে এইটো ৱেডাৰ চেঞ্জৰ কাৰণে ফটককৈ মানে হৈ যায় এইটো প্ৰব্লেমৰ কাৰণেও হয় 3 নম্বৰ কথাটো হৈছে যে একদম লেতেৰা গেছ এমনিয়া গেছৰ পৰাও হয় মানে যিটো মল ত্যাগ কৰিছে যিটো পায়খানা কৰিছে সেই জায়গাখিনি লেতেৰা হৈ আছে বহুত দিন চাফা কৰা নাই এইটো তাৰ কাৰণে কিন্তু তাৰ পৰা কিন্তু উৎপত্তি হয় এই সোণা পায়খানাটো ডায়ৰিয়াটো ডায়ৰিয়া হোৱাৰ পিছত কিন্তু বহুত মই আগতে কৈছোঁ বহুত মুৰ্গী মৰ্টেলিটিও হৈ যায় তাৰ পিছত কাৰণ এটা আছে যে বেক্টেৰিয়াৰ ডিজিজ হ'ব পাৰে বেক্টেৰিয়া ভাইৰাছ ডিজিজো হ'ব পাৰে সেইটো কাৰণে কিন্তু এই সোণা পায়খানা ডায়ৰিয়াটো বা কক্সিডাইচিছটো হৈ যায় এতিয়া মূল কথাটো হৈছে যে আপোনালোকে এই ট্ৰিটমেণ্ট কেনেকুৱা দিব ইয়াৰ বেমাৰ যদি হৈ যায় আপোনালোকৰ ফাৰ্মত যদি এই বেমাৰটো আহিয়ে যায় চাব যে 20 দিন পিছতে কিন্তু এইটো প্ৰব্লেম হৈ যায় মুৰ্গী পোৱালি যেতিয়া 20 দিন আহি যাব 20 দিন বয়স হৈ যাব তাৰ পিছতে কিন্তু এই প্ৰব্লেম আহি যায় মানে ৰক্ত পায়খানা তেজ পায়খানা ৰঙা পায়খানা চকলেট কালাৰৰ পায়খানা বগা পায়খানা মানে মলটো বগা টেক কৰিছে পাতল একদম পানী এইটো সকলো বেমাৰৰ এটাই ট্ৰিটমেণ্ট এটা মেডিচিন আছে যদি আপোনালোকে ইউজ কৰে নিশ্চয় ভাল হ'ব এইটো গেৰাণ্টি দিব আৰু মই প্ৰেক্টিকেল ইউজ কৰিছোঁ চ' এইবিলাক প্ৰব্লেমটো কেনেকৈ আহে মানে পায়খানাটো কেনেকৈ হয় ক'ৰ পৰা উৎপত্তি হয় মই কথাটো ক'লোঁ এতিয়া কথাটো হৈছে ট্ৰিটমেণ্ট কি মেডিচিন দিব এইবিলাক প্ৰব্লেম যদি আহি গৈছে আপোনালোকৰ ফাৰ্মত মানে ফাৰ্মত আপোনালোকে যদি ট্ৰিটমেণ্ট নকৰে ইয়াৰ পৰা কিন্তু মৰ্টেলিটি হ'ব পাৰে ৰাণীক্ষেতো হৈ যাব পাৰে বহুতখিনি গাম্বুৰা হৈ যাব পাৰে বহুত কিবা কিবি আহি যাব পাৰে চ' ট্ৰিটমেণ্ট দিয়াৰ কাৰণে আপোনালোকে প্ৰথমত পেবাডাইন ব্লুজ বুলি এখন টেবলেট আছে পেবাডাইন ব্লুজ টেবলেটখন আপোনালোকে 1 লিটাৰ পানীত এটা টেবলেট মিক্স কৰি পেলাই 100 মুৰ্গীৰ কাৰণে এটা টেবলেট দিব 100 মুৰ্গীৰ কাৰণে এটা টেবলেট দিব আৰু যদি মুৰ্গীৰ ওজন আধা কেজিতকৈ ওজন কম মানে মুৰ্গীৰ যিটো ওজন যদি আধা কেজিতকৈ কম হয় তেতিয়াহ'লে হাফ টেবলেট দিব 1 লিটাৰ পানী দি পেলাই মুৰ্গীখিনিক খাবলৈ দিব চ' এনেকুৱাকৈ খাবলৈ দিব আপোনালোকে 3 দিন কণ্টিনিউ 3 দিন খাবলৈ দিলে আপোনালোকৰ এই প্ৰব্লেমটো সলভ হৈ যাব গেৰাণ্টি এনেকুৱা প্ৰব্লেম মই বহুত ফেচ কৰিছোঁ বহুত প্ৰব্লেম এনেকুৱা সলভ কৰিছোঁ চ' এইটো মেডিচিন যদি ইউজ কৰে পেবাডাইন ব্লুজ মই আকৌ কৈছোঁ পেবাডাইন ব্লুজ এই মেডিচিনটো নিশ্চয় ইউজ কৰিলে ভাল হৈ যাব দেন মই আগৰ ভিডিঅ'টোত কৈছিলোঁ যে মুৰ্গীৰ মল চাই আপোনালোকে বেমাৰ ধৰিব পাৰিব কি বেমাৰ হৈছে মুৰ্গীৰ মলটো চাই আপোনালোকৰ বেমাৰ ধৰিব পাৰিব এই ভিডিঅ'টো কামিং সুন আহি আছে আপোনালোকে যদি চেনেল নতুন আছে চেনেলটো সাবস্ক্ৰাইব কৰিব ফেসবুক পেজত যদি চাই আছে পেজখন ফলো কৰিব কাৰণ
ফাৰ্মিং ৰিলেটেড ভিডিঅ' আপোনালোকৰ এই ফেচবুক পেজত আছাম এগ্ৰ প্ৰজেক্ট আৰু ইউটিউব চেনেলত আপোনালোকে পাই থাকিব। চ' এই ভিডিঅ'টো যদি লাগে আপোনালোকৰ বেমাৰ মানে মল যিটো মুৰ্গীৰ যিটো পায়খানা সেইটো চাই যদি আপোনালোকে বেমাৰ ধৰিব পাৰে আৰু ট্ৰিটমেণ্ট কৰিব পাৰে যে কি বেমাৰ হ'ব, কি মেডিচিন দিব লাগিব, এইটো টপিকৰ ভিডিঅ' যদি লাগে, এই ভিডিঅ'টো যদি লাগে নিশ্চয় আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ফেচবুক পেজত চালে যদি ফ'ল' কৰিব, ভিডিঅ' ভাল পালে শ্বেয়াৰ কৰিব আৰু যদি সামগ্ৰীৰ পোৱালি ইনকিউবেটৰ পোৱালি যোগা মেচিন এইবিলাক বস্তু যদি লাগে পাৰ্টছ এইবিলাক সকলো ধৰণৰ বস্তু আমি অল আছাম ডেলিভাৰী ফেচিলিটি এভেইলেবল ৰাখিছোঁ। যদি আপোনালোকৰ লাগে নিশ্চয় যোগাযোগ কৰিব, আপোনালোকে পাই যাব অল আছাম ডেলিভাৰী। আৰু অহাকালি মানে 27 তাৰিখত কিন্তু পোৱালি পাই যাব আপোনালোকে থলুৱা লোকেল পোৱালি, একদম উন্নত প্ৰজাতিৰ থলুৱা লোকেল পোৱালি যদি লাগে পাই যাব। হাঁহৰ পোৱালি লাগিব লাগিলেও পাব, সোণালী ব্ৰইলাৰ A to Z সকলো ধৰণৰ পোৱালি আপোনালোকে পাই যাব। টাৰ্কিৰ পোৱালিও লাগিলে পাই যাব, গিনি পাউলো লাগিলে পাই যাব, হোৱাইট পেকিঙো লাগিলে পাই যাব, কাৰণ এইবিলাক বাহিৰৰ পৰা অৰ্ডাৰ কৰা আছে, বাহিৰৰ পৰা আহি আছে। মোটামুটি 1-2 তাৰিখত আহি পাব, আপোনালোকে 3-4 তাৰিখত ল'ব পাৰিব। যদি লাগে নিশ্চয় বুকিং কৰি থৈ দিব।